নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায় জন্মনাস্য য়তোন্নয়দে তৰতে চট্টে চ বিজ্ঞাচৰত তেনে ব্ৰহ্মা হৃদয়াদি কবয়ে মুহ্যন্তি যৎসুরায় তেজো মৃদং যথা বিনিময়ো যত্ততি সগ্রো মিশা ধন্যস্য ন সদনিরস্তকহকং সত্যং পরম ধীমহি ধর্মপর্জিতা কর্তব্যবস্তু পরমো নিমৎস শরণং সতং বেদং বাস্তবমত্র বস্তু শিবদং তপত্রয়োমূলনম শ্রীমদ্ভগবতে মহামুনি কীটে কিংবা পররিশ্বরঃ চৈত্রহৃদয়বর্ধতে যত্র কীটিবে সুশুভে তৎক্ষণা নিগমাকল্পতরো গলিতং ফলং চোকামুখস্মিতদ্রব সংযুতম পিয়ত ভাগবতং রসমলয়ং মুহুর্মুহুরসিকা ভূমি ভাবুকা। হে কৃপালু গুৰুমূৰ্তি ভকত বৈষ্ণৱ পাক বান্ধৱ আই সমস্ত নলবাৰী গাঁৱৰ এই পুণ্য নামঘৰত ধাৰাবাহিকভাৱে ক্ৰমশ আমি আগবঢ়াই অহা ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানত ইতিমধ্যেই প্ৰথম স্কন্ধৰ পাঠ আৰু পৰ্যালোচনাৰ অন্ত হৈছে। আজি দ্বিতীয় স্কন্ধৰ পাঠ আৰু পৰ্যালোচনা আমি আৰম্ভ কৰিবলৈ লৈছোঁ। যোৱাভাগি অন্তিম পাঠ প্ৰথম স্কন্ধত আমি এটা কথা জনাইছিলোঁ, জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পাৰস্বৰূপ গংগাৰ তীৰলৈ অনন্য সুন্দৰ ৰূপত নিত্যৰত হৈ কেৱল গোবিন্দৰ গুণ কীৰ্তন কৰি কৰি যেতিয়াই শুকদেৱ ভগৱান গংগাৰ পাৰত উপগত হৈ গ'ল, শুকৰ চৰণৰ আশীৰ্বাদ পাণ্ডৱৰ নাতি পৰীক্ষিতে যেতিয়াই ল'লে, পৰীক্ষিতৰ মনৰ সমস্ত দুখ তাপ সন্তাপ দূৰ হৈ গ'ল। আমি আপোনাসবক জনাইছিলোঁ যে প্ৰথম স্কন্ধ হ'ল গুৰুৰ গভীৰ জ্ঞান ভক্তি আৰু ঈশ্বৰ তত্ত্ব, দ্বিতীয় স্কন্ধ গুৰুৱে শিষ্যক দিয়া আশীৰ্বাদ, অৰ্থাৎ গুৰুৱে যি আশীৰ্বাদ শিষ্যক দিছে সেয়াই হ'ল দ্বিতীয় স্কন্ধ। গতিকে প্ৰথম স্কন্ধৰ শ্ৰৱণ কীৰ্তনৰ তত্ত্বৰে আমি গুৰুৰ চৰণ পালোঁ, দ্বিতীয় স্কন্ধৰ শ্ৰৱণ কীৰ্তন আৰু মননৰ দ্বাৰা আমি গুৰু ভগৱন্তৰ আশীৰ্বাদৰ ভাগ লাভ কৰিব পাৰিম। প্ৰথম অধ্যায় পদ মহাভাগৱত ধৰ্ম। জয় জয় কৃষ্ণ যাৰ স্মৰণ
যুগাদিৰো হৰি নাম ফল হেনয় পৰমানন্দ মাধৱ কনিতে সুমৰিও নৰ নিৰন্তৰে চিতে কৃষ্ণ কথা অমিত্ৰ পিয়াসা বধানে কৰিও যতন যাবে নতুচা ৰৈ প্ৰাণে এই ঘোৰ কলি যুগে মল মতিম নৈশ্বৰ নাহিয়ান ধৰ্ম হৰি কীৰ্তন পৰ এ শৰীৰত আছে কলি কৃত মল হে গুচুক প্ৰথমে কৰা হৰিহ ৰি ঘোষ কৃষ্ণৰ চৰণে কৰি আশেষ প্ৰণতি ঐশ্বতৰ কিংকৰ কৰণী গদতি হে দ্বিতীয় স্কন্ধৰ কথা শুনি চোকে নৃপতিৰ প্ৰশ্ন পাছে শুনিম নিশুকে কৃষ্ণ পদ পংকজক হৃদয় ধৰি দিলান্ত সিদ্ধান্ত তাংক সাধুমা কৰি দ্বিতীয় স্কন্ধ মূল সংস্কৃতৰ পৰা পদবন্ধে নিবন্ধন কৰিছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই। প্ৰথম স্কন্ধৰ পদ নিবন্ধন কৰিছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দ্বিতীয় স্কন্ধৰ পদ আৰম্ভ কৰোঁতেই ভাগৱত স্বৰূপ বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰই আমাক যি আনন্দময় ভকতিৰ
তত্ত্ব দিব বা দান কৰিব। এই আনন্দময় ভকতিৰ তত্ত্ব আমি ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তনৰ পৰা আমি প্ৰত্যেকে লাভ কৰিব পাৰিম। আৰু তাৰ কাৰণে আমিও ভক্তিৰ এক গভীৰ ভাৱনাত আমি নিজক যাতে আমি ৰমণ কৰাই ল'ব পাৰোঁ, সেইটো কাৰণে তেখেতে পদ আৰম্ভ কৰিছে, জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল। হে কৃষ্ণদেৱ, তোমাৰ জয় জয়কাৰ, তোমাক স্মৰণ কৰি ভাগৱতৰ পদ নিবন্ধন কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই ভাগৱত অমৃত যিসকলে শ্ৰৱণ কীৰ্তন কৰি পান কৰিব বিচাৰিছে, সেই সকলেও হৃদয়ত তোমাক স্মৰণ কৰক, কৃষ্ণ বুলি, ৰাম বুলি। সুমৰিও হেনয় পৰমানন্দ মাধৱক নিতে। সেইজন পৰম আনন্দময় কৃষ্ণ। কৃষ্ণ শব্দৰ অৰ্থই হ'ল আনন্দ। কৃষ্ণহেন শব্দ ইটো পৃথিৱী বাচক ভৈল ন আনন্দত প্ৰৱৰ্তয়। দুইৰো এক পদ ভৈলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। তে কৃষ্ণ মানে কি? কৃষি, খেতি, হয়নে? কৰ্ষণ। গতিকে কৃষ্ণ বস্তুৰ কৰ্ষণ হ'ব লাগিব। ক'ত? আমাৰ এই দেহৰূপী উৰ্বৰ ভূমিখনত। ভূমি কি? পঞ্চভূতৰ আমাৰ এই দেহটো। এই পঞ্চভূতৰ দেহটোত যেতিয়া আনন্দময় কৃষ্ণৰ কৰ্ষণ হ'ব, তেতিয়া কি হ'ব? দেহটো চৈতন্যতাৰ প্ৰমাণ কিহে দিব? আমাৰ কণ্ঠ শক্তি আছেনে নাই? বাক শক্তি আছেনে নাই? আমাৰ সোধে কি বুলি? অন্তিম সময়ত মাত কথা আছেনে বাৰু? হয়নে বাৰু? সেইটো কাৰণে বাক্যৰ শক্তিটোৱেই হ'ল ভগৱন্তৰ শক্তি, ঈশ্বৰৰ শক্তি। মা মানে লক্ষ্মী, ধপ মানে স্বামী। মা কি? মা হ'ল মায়া। এই মায়ানো কি? এই জন্মৰ পৰা মৃত্যুলৈকে কেইটা চেহেৰা সলাব, কিমান ৰং সলাব, কিমান বৰণ সলাব, হয়নে? চুলি গজিব, সৰিব, পকিব, হয়নে নহয়? এইটো কাৰণে লক্ষ্মী মাতা ৰূপী আমাৰ এই দেহটো এক মায়া। এই মায়া দেহটোক ধৰি আছে কোনে? ধপ। ধপ মানে যিজনে সকলোকে ধৰি থাকে, আত্মা ঈশ্বৰ। এইটো কাৰণে কি বুলি কৈছে? যে হেনয় পৰমানন্দ মাধৱক নিদে। এই মা ৰূপী লক্ষ্মীময় দেহটোক ধপৰূপী জগত ব্ৰহ্মাণ্ডক ধৰি থকা ঈশ্বৰ কৃষ্ণই কেনেকে ধৰি আছে? আমাৰহে হৰ্ষ বিষাদ এইবিলাক আছে, তেওঁৰ সদায় আনন্দই আনন্দ। তেওঁৰ আনন্দৰ কোনোদিন শেষ নাই। কিয়? তেওঁ নিজৰ আনন্দত নিজেই পৰিপূৰ্ণ। যিজনৰ আনন্দ অখণ্ডিত, কোনোদিন শেষ নহয়, কোনোদিন অন্ত নহয়, সেই আনন্দময় তত্ত্বটোৰ নাম কি? পৰমানন্দ। গুৰুজনাই আমাক এই দেহটোতে থকা আত্মাৰূপী ঈশ্বৰক স্মৰণ কৰিবৰ কাৰণে আমাক আহ্বান জনাইছে যে হে ভকত বৈষ্ণৱ সমস্তজনেই স্মৰণ কৰক। এই দেহটোক চৈতন্য কৰি ৰখা আত্মাৰূপী পৰমানন্দ পৰম তত্ত্ব কৃষ্ণ, এই মায়াৰূপী লক্ষ্মীময় দেহটোক ধৰি থকা পৰমাত্মাৰূপী স্বামী দৈৱকী নন্দন কৃষ্ণ। সুমৰিও নৰ নিৰন্তৰে এক চিত্তে। হে জীৱশ্ৰেষ্ঠ নৰ, এক চিত অৰ্থাৎ আত্মাত, পৰমাত্মাত, ঈশ্বৰ তত্ত্বত কায় বাক্য মন এক কৰি
কেৱল আত্মা সুখ আৰু আনন্দৰ কাৰণে ৰাম কৃষ্ণ হৰি মাধৱ পৰমানন্দ কৃষ্ণ এই পৰম পবিত্ৰ নামেৰে আমি হৰিক যাতে স্মৰণ কৰি লওঁ। কৃষ্ণ কথা অমৃতক পিয়া সাৱধানে। গুৰুজনাই আমাক এইটো উপদেশ দিছে। সাৱধান বুলি কওঁতে ভয় লাগিবই, হয়নে বাৰু? কথা শুনিবলৈ সাৱধান হ'ব লাগিব। কেনেকে সাৱধান হ'ব লাগিব? পৰীক্ষিত নৃপতিক যেতিয়া গংগাৰ পাৰত সপ্তম দিৱস যেতিয়া সম্পূৰ্ণ হৈছে, তেতিয়া জন্মেজয় আদি ৰজাসকলে তাত নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। কি নিৰাপত্তাৰ ব্যৱস্থা কৰিছে? যে এটা পৰুৱাও তাত সোমাব নোৱাৰিব। দ্বাদশ স্কন্ধত আছে এয়া। সেই সৰ্বযজ্ঞ পতা জন্মেজয়ে পৰীক্ষিত নৃপতিৰ এনেকুৱা এটা নিৰাপত্তা বেষ্টনী ৰচনা কৰিছে যে তাত এটা পৰুৱাও সোমাব নোৱাৰিব, হয়নে? পিপৰা এটা সোমাব নোৱাৰা বুলি লিখা আছে, হয়নে নহয় বাৰু? এই যে কৈছে আমাক গুৰুজনাই যে কৃষ্ণ কথা অমৃতক পিয়া সাৱধানে, হয়নে? আমি কৃষ্ণ কথাৰ ৰসময় অমৃত পান কৰোঁতে আমাৰ মনত, আমাৰ ভাৱত, আমাৰ চিন্তনত এই পৰীক্ষিত নৃপতিৰ ওচৰলৈ যেনেকৈ এটা পৰুৱাও সোমাব পৰা নাছিলে, তালৈও কোনো চিত্ৰ সোমাব নোৱাৰিব লাগিব। আমাৰ মনৰ ভাৱ তোলে, চিন্তন তোলে। যদি আমাৰ মনৰ একাগ্ৰতা কৃষ্ণ কথাৰ পৰা যদি কেনেবাকৈ আঁতৰি যদি কেনেবাকৈ বেলেগলৈ গুচি গৈছে, আমি বহি আছিলোঁ বৈকুণ্ঠ দুতয়ত, সঞ্চয় হৈ গ'ল পাপ। ইয়ালৈ নহাসকলৰ কিন্তু পাপ নাই হোৱা, অহাসকলৰ হ'ল। কৃষ্ণ কি হৈছে? আই কওকচোন, ক'ৰ পৰা আহিছে আপুনি? অ, আহক আহক আহক, কৃষ্ণ আহক 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 আই কৃষ্ণ 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 আহক আই আহক আহক কৃষ্ণ, আমি সেৱা জনাইছোঁ, আহক আহক কৃষ্ণ কৃষ্ণ কৃষ্ণ। অ হৰি, অ ৰাম কৃষ্ণ কৃষ্ণ। হে ৰাম, হে কৃষ্ণৰ চৰণে কৰি আশেষ প্ৰণতি, এ ঐশ্বতৰ কিংকৰ কৰ নিগদতি, হে দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে, হে নৃপতিৰ প্ৰশ্ন পাছে হে শুনি মুনি সুকে, এ কৃষ্ণ পদ পংকজক এ হৃদয়ত ধৰি, এ দিলন্ত সিদ্ধান্ত তাংক এ সাধুৰ বাদ কৰি, এ ধন্য ধন্য নৰপতি, এ মতি উত্তম তোমাৰ, এ পচিলা হাজিতো কথা সংসাৰতে এ মুখ্যৰ সাধন ইটো, এ জগতৰে সি, এ লোভে লমকুতি যিটো এ তাহাৰ বাঞ্চি,
নাহি জ্ঞান যাৰ জাতি এ ধৰ্ম মাত্ৰ কৰে এ নিতে বলি বিশ্ব পানস হে যজ্ঞ আচৰে এ তাহাৰো শ্ৰব্য কথা আছে অসংখ্যা এ হৰি বিমুখৰ হুৱে এ ব্যৰ্থে আয়ুপা ও দিন ভৈলে ধন কুটুম বৰ চিন্তা কৰে ও নিদ্ৰাস্তিয়া লাপে ৰাত এ তিৰু আয়ু হৰে এ মিছা বিষয়ক মাত্ৰ কৰৈ অভিলাষ এ যিহেতু নেদেখে নৰে হে আপোনাৰ না এ হেন জানি যাৰ ইচ্ছা এ মুখ্যক সৰ্বদা এ পৰীক্ষিততে বে শুনি এ বেক কৃষ্ণ কথা অদিবে চিত্ৰ কৃষ্ণ গুণ এ নাম কীৰ্তনত এ কৃষ্ণ ৰেখে পাদ পদ্ম এ স্মৰিবে মন অ নাৰায়ণ স্মৰণেহে পৰম মংগল ঐ সিমানে জীৱন্ততে এই জন্মৰ সামফল এ অন্তকালে হৰি স্মৰে এ যিটো ভাগ্যৱন্ত এ তাহাৰ মহিমা কহি এ কোনে পাৱে অন্ত এ যিটো ব্ৰহ্মময় দেখে এ জগত নিখিল এ যত পাপ পুণ্য সমস্তে নিবৰ্তিল বজাওক কৃষ্ণ এ হৰিৰ কথাটো তাৰ এ ৰতি বিশ্ৰাম এ সদায় মুখত নেৰৈ ৰাম কৃষ্ণ নাম এ সদায় মুখত নেৰৈ হে ৰাম কৃষ্ণ নাম এ বুলিবা পূৰ্বত কিনো এ কহিলা হামুনি ও ইটো কথা একো পৰো এশতো নতো শুনি এ শুনা সাৱধানে আৰু নিপতি উত্তৰ এইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠ পৰম পবিত্ৰ পাণ্ডৱৰ নাতি পৰীক্ষিতে গুৰু ভগৱান শুকৰ যেতিয়াই চৰণ পালে গুৰুক যেতিয়া তেখেতে প্ৰশ্ন কৰিলে যে মুমুক্ষু জীৱ হৈ মই কি কৰিলে মোৰ সদ্গতি হ'ব তেতিয়া গুৰু ভগৱান শুকদেৱে পৰীক্ষিত নৃপতিক জনালে যে যিটো ব্ৰহ্মময় দেখে জগত নিখিল জাত পাপ পুণ্য সমস্ততে নিবৰ্তিল যিজনে হে পৰীক্ষিত নৃপতি এই জগতখনক ব্ৰহ্মময় দেখিছে ঈশ্বৰময় দেখিছে যিজনে এই জগতৰ প্ৰতিটো বস্তুতেই ভগৱন্ত প্ৰভু বিৰাজমান হৈ আছে বুলি অনুভৱ কৰিছে আৰু যিজনে
প্ৰতি মুহূৰ্তত ভগৱন্ত প্ৰভুক হৃদয়ত অনুভৱ কৰিব পাৰিছে কি হ'ব যে শৰীৰৰ কথাটো তাৰ ৰতি অবিশ্ৰাম সেইজনৰ সদায় মংগলমৰ শৰীৰ কথাতেই ৰতিবা মন কাৰ যিজনে এই জগতক ঈশ্বৰময় দেখিবলৈ আৰম্ভ কৰিছে এটা পৰীক্ষিত নৃপতিয়ে জগতক ঈশ্বৰময় দেখিলে কেনেকৈ দেখিলে যেতিয়া ৬০,০০০ ঋষি আহি গংগাৰ পাৰত উপগত হ'ল পৰীক্ষিত নৃপতিয়ে প্ৰত্যেক ঋষিজনকেই অন্তৰেৰে ভক্তি আৰু শ্ৰদ্ধা ভাৱেৰে কি বুলি ভাবিছে যে আপোনা সব মোৰ কাৰণে ঈশ্বৰ স্বৰূপ মোৰ জীৱনৰ অন্তিম সময়ত আপোনালোকে আহি মোক যে সংগ দিছে আপোনালোকৰ সংগই মোৰ অভিসম্পাত আৰু মৃত্যুৰ ভয় এই সমস্তখিনি মোৰ পৰা আঁতৰ কৰিছে গতিকে হে ঋষি সমস্ত এই জগতখনেই হৰিময় আৰু আপোনালোকে অন্তিম সময়ত আহি মোক যে সংগ দিছে সেইটো কাৰণে মই ভগৱন্ত কৃষ্ণৰ পৰম পবিত্ৰ কৃপা লাভ কৰিছোঁ বুলি মোৰ অনুভৱ হৈছে আৰু অন্তিমত যেতিয়া গুৰু ভগৱান শুকৰ আগমন হ'ল শুকৰ চৰণ ধুৱাই চৰণৰ জল পৰীক্ষিতে শিৰত লৈ যেতিয়াই কাই বাক্য মন গুৰুৰ চৰণত তেওঁ অৰ্পণ কৰিলে তেতিয়া পৰীক্ষিত নৃপতিয়ে শুকদেৱ গুৰু ভগৱানক জনাইছে যে ঋষিৰ অভিসম্পাত মোৰ কাৰণে আৰু এতিয়া অভিসম্পাত নহয় আপোনাৰ দৰে মুনিসকলৰ মাজত মুনিন্দ এজন শ্ৰেষ্ঠ পৰম বৈষ্ণৱৰ মই যে চৰণ পালো ঈশ্বৰ কৃষ্ণই আপোনাক মোৰ ওচৰলৈ পঠাইছে এই ভাগৱত অমৃত মোক পান কৰি মোক উদ্ধাৰ কৰিবৰ নিমিত্তে আৰু গুৰু ভগৱান শুকে শিষ্য পৰীক্ষিত নৃপতিক কৈছে কি বুলি কৈছে যে হে পৰীক্ষিত নৃপতি তুমি ভগৱন্ত কৃষ্ণৰ অমৃতময় কথা শ্ৰৱণ কৰিম বুলি যেতিয়া তুমি মনেৰে ভাবিছা তুমি এই জগতখনক হৰিময় ৰূপত এবাৰ চাই লোৱা ব্ৰহ্মাণ্ডখনকে তুমি ঈশ্বৰ মূৰ্তি বুলি ধৰি লোৱা প্ৰতিটো বস্তুতেই ভগৱন্ত প্ৰভু বিৰাজমান হৈ আছে বুলি তুমি হৃদয়ত অনুভৱ কৰি লোৱা অৰ্থাৎ ভাগৱত ধৰ্মই জগতৰ প্ৰতিটো বস্তুতেই প্ৰতিটো কণাতেই ভগৱন্ত প্ৰভু কৃষ্ণ বিৰাজমান হৈ আছে বুলি আমাক অনুভৱ কৰিবলৈ আমাক শিক্ষা দিছে হে ৰাম এ হৰিৰ কথাটো তাৰ ৰতি অবিশ্ৰাম এ সদায় মুখত নেৰৈ হে ৰাম কৃষ্ণ নাম যিজনৰ হৰিৰ কথাত সদায় ৰতি যিজনে এই জগতখন ব্ৰহ্মময় দেখিছে কি বুলি কৈছে সেইজনে তেওঁ মুখপদ্মৰ পৰা ৰাম কৃষ্ণ নাম কেতিয়াও এৰি নিদিয়ে তেওঁ মুখেৰে হৰিৰ স্মৰণ ৰাম কৃষ্ণ নাম সৰ্বদা হৈ থাকে হেৰি তেওঁ ধূপ কেইডালমান জ্বলাই অকণমান হেৰি কৰি দিয়কচোন কিবা সৎকাৰ আইসকল যাওক আইসকলে আহিছে তেওঁ ভাগৱত শুনিবলৈ আহিছে নহয় জানো বাৰু হে ৰাম হে বুলিবা পূৰ্বত কিনো হে বুলিবা পূৰ্ব কিনো এ কহিলা হামুনি ওই তু কথা এক পুরু এ হতনতু শুনি পৰীক্ষিত নৃপতিয়ে কৈছে হে মুনি শ্ৰেষ্ঠ হে মোৰ গুৰু ভগৱান আপুনি যিটো কথা কৈছে মই কোনো পুৰুষতেই কোনো ভকত বৈষ্ণৱতেই মই এই কথা শুনিবলৈ পোৱা নাই কিয় সেই কথা কেৱল শুকদেৱ ভগৱানে পাইছে কাৰ পৰা পাইছে তেখেতৰ পিতৃগুৰু বেদব্যাসৰ পৰা হে নাম এ শুনা সাৱধানে আৰু হে নৃপতি উত্তৰ ঐতো মহাভাগৱত এ শাস্ত্ৰ বৈকুণ্ঠৰ তুমি কোনো পুৰুষতে কেনেকৈ শুনিবলৈ পাবা হেৰা নৃপতি পৰীক্ষিত এই শাস্ত্ৰ কোনো পুৰুষত এই জগতত নাছিলেই
ক'ত আছিলে এই শাস্ত্ৰ বৈকুণ্ঠত আছিলে বৈকুণ্ঠত কোন থাকে বৈকুণ্ঠত থাকে বৈকুণ্ঠপতি বৈকুণ্ঠপতিৰ হৃদয়ৰ তত্ত্বই হ'ল এই ভাগৱত সেইটো কাৰণে কৃপা কৰি ভগৱন্ত প্ৰভুৱে এই ভাগৱত পৰম পবিত্ৰ ভক্ত বৈষ্ণৱৰ কাৰণে আগবঢ়াইছে হে ৰাম এয়াতে মহাধৰ্ম একে এ নামেহে প্ৰখ্যাত এ শ্ৰৱণ মাত্ৰকে কৰে হে কৃষ্ণক সাক্ষাৎ এ পূজা নমস্কাৰ ধ্যান এ সমস্তে দুষ্কৰ এ হৰি গুণ নাম ধৰ্ম এ মহা সুখকৰ হে ৰাম এ স্ত্ৰী বাল্য বিধ সমস্তৰে অধিকাৰ ও চানালকো কৰৈ নৰে ও চানালকো কৰৈ নামে এতেখনে উদ্ধাৰ অকলিৰ সন্ধাত মই পহিলো পিতৃত এ তুমি মহাবৈষ্ণৱত এ কৰিব বিদিত এ প্ৰশ্নৰ উত্তৰ দেও এ হুয়ো সাৱধান কৃষ্ণৰ নামে সে জানা এ পৰম কল্যাণ কি বুলি কৈছে সুখদেৱ ভগৱানে পাণ্ডৱৰ নাতি পৰীক্ষিতক কৈছে কি বুলি কৈছে যে এই ভাগ শাস্ত্ৰ বৈকুণ্ঠত আছিলে এই বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱতৰ মূল তত্ত্বই হ'ল ভগৱান কৃষ্ণৰ নাম গুণ আৰু তুমি মোক যি প্ৰশ্ন সুধিছিলা মই এটা ভাগৱত শাস্ত্ৰ ভাগৱত শাস্ত্ৰত পোৱা সেই তত্ত্ব কথাৰে সৈতে মই তোমাক এতিয়া তাৰ উত্তৰ আগবঢ়াম হে ৰাম এ নামে সবে সাধে যাৰ ও যেন অভিলাষ ও জীৱা মুখ্য চাৱৈ বৈকুণ এথত দেন্তবা অজ্ঞানৰ নামে সে জানি এ বাহা মহাফল এ নাহিকে নামত পৰে হে পৰম মঙ্গল কৃষ্ণ 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 অ চাৰিও বেদৰ সাৰ অ এহিকে নিশ্চয় অজানি পৰীক্ষিত তুমি এতে জীৱ সংশয় কৃষ্ণ 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 কৃষ্ণই আমি সেৱা জনাইছোঁ আমাৰ যদি কিবা অপৰাধ হৈছিলে মোৰ এইখন কৰোঁ মই সুধিছোঁ দেই বেয়া নাপাব আমি আসনত বহি থকাৰ কাৰণে সুধিছোঁ দেই কৃষ্ণ কৃষ্ণ আমি সেৱা জনাইছোঁ দেই দেই কৃষ্ণ আই কৃষ্ণ 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 আমি আপোনাৰ চৰণত সেৱা জনাইছোঁ হৰে রাম কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ নম নাৰায়ণ কৃষ্ণ পাঠ আৰম্ভ কৰোঁ দেই কৃষ্ণ হে ৰাম হে নামে সবে সাধে ও যেন অভিলাষ অজীৱা মুখ চাৱৈ বৈকুণ এথত দেন্তবা অজ্ঞানৰো নামেকে জানি বাহা মহাফ অ নাহিকে নামত পৰে হে পৰম মংগল হে চাৰিও বেদৰ সাৰ অ এহিহে নিশ্চয় হে জানি পৰীক্ষিত তুমি হে তেজি সংশয় পৰীক্ষিত নৃপতিক সুখদেৱ ভগৱানে কৈছে যে মই তোমাৰ যি শাস্ত্ৰৰ কথা এতিয়া তোমাক কম এই শাস্ত্ৰ হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ অ হৰি অ ৰাম কৃষ্ণ গতিকে নামে সবে সাধে যাৰ যেন অভিলাষ কি বুলি কৈছে পৰীক্ষিত নৃপতিক যে ভগৱন্ত প্ৰভুৰ নামে তোমাৰ মনৰ সমস্ত সৎ অভিলাষ পূৰ কৰিব পৰীক্ষিত নৃপতিক কৈছে এই হেৰি যে তেওঁলোকৰ মাক দেউতাকক কওকচোন ভাগৱতত চাকি বন্তিত এগছ দি পেলাই হেৰি কৰিবলৈ আগবঢ়াবলৈ তেওঁ আহি গৈছে নহয় জানো নহয় না কাইলৈকে দিব আপোনালোকে কাইলৈ ভাগৱতৰ অগ্ৰত চাকি বন্তি ধূপ কলিতা দি দিব দেই অঁ আপোনালোকে সেৱা এটা লৈ যাওক নহয় জানো বাৰু কৃষ্ণ ভগৱন্তই কৃপা কৰিব অঁ কৃষ্ণ হৰি কৃষ্ণ তেৰা সমস্তয়ো বৈকুণ্ঠৰ এই নাম বস্তুকেই ভাল পায় হয়নে বাৰু এই ভাগৱত বস্তুকেই তেওঁলোকে ভাল পায় আৰু এই শ্ৰদ্ধা ভক্তি আৰু সেৱা কৰি গৈছে হয় নহয় বাৰু এতিয়া গাঁৱৰ ভকত বৈষ্ণৱ নাহে হয়নে তেওঁ মহামায়া আহি দেখাইছে কিয় সকলোৰে হৃদয়ত মায়া বাস কৰি আছে ঈশ্বৰৰ কথা শুনিবলৈ কাৰো সময় নাই সব মায়াত আবদ্ধ হৈ আছে হয়নে সকলো মায়াত আবদ্ধ হৈ থকাৰ কাৰণে তেওঁ কষ্ট পাই পেলাই আহি দেখুৱাইছে বুজিলো কেতিয়াও হয়নে বাৰু এই ঠাইখনতেই ভগৱন্তৰ গুণ কীৰ্তন আজি দুসপ্তাহ ধৰি চৰ্চা হৈছে সেৱকী গৃহস্থ ঘৰত সোমাই আছে এই ভাগৱত পান কৰিবলৈ অহা নাই হয়নে তেওঁ প্ৰত্যেকৰে লগতে আছে মায়াৰ ৰূপত প্ৰত্যেকৰে লগতে আছে ঈশ্বৰ ৰূপত হয়নে নহয় তেওঁ লগত থকা আত্মাই কষ্ট পাই আছে সেইটো কাৰণে ইয়াত আহি ইয়া কৰিছে অঁ আমাক কোৰ্চ কৰা নাই একো দেখিছে নাই হা কাৰণ মই চিনি পোৱা নাই ন কি হৈছে চিনি পোৱা নাই সেইটো কাৰণে সুধিবই লাগিব হয় নহয় বাৰু আৰু ধৰক তেওঁ চাদৰ মেখেলা পিন্ধিও ধৰক অহা নাই গতিকে নামঘৰটো ধৰক তেনেকৈ অনুমতি দিবলৈ আমাৰ অসুবিধাও হয় নহয় জানো বাৰু হয় নহয় বাৰু সেইটো কাৰণে বুজি পাইছে কথাটো সুধিছে কিন্তু আমি জীৱ ৰূপত সকলো ঈশ্বৰ তত্ত্ব হয়নে বাৰু আৰু আসনত ধূপ দীপ জ্বলাই ইমান ধুনীয়াকৈ সেৱা সৎকাৰ কৰি আৰু আপোনালোকৰ এই দেউৰী বাজনা বা হেৰি এই বাজনাই আপোনালোকৰ সন্ধ্যা দবাভাগ বজাইছিলে নাই সন্ধ্যা বজাইছিলে আজিৰ পৰা ভাগত আৰম্ভ হোৱাৰ আগে আগে দবা বজাই দিব তেখেতে আহি দবা বজাইছে দেখিছেনে বুজি পাইছেনে বাৰু কথাটো হা এই দবাটো দেৱবাদ্য হয়নে জগতৰ অমংগল অশুভবিলাক এই দবাটো আঁতৰ কৰে হয় নহয় সেইটো কাৰণে ভাগত আপোনালোকে অকণমান সোনকালে আহিব আৰম্ভ কৰোঁতেই যাতে দবাটো আপোনালোকে বজায় ও হৰি ওৰাম কৰোঁতে যাতে দবাটো বজায় আমি ধৰক আপোনালোকৰ অনুষ্ঠান ভাগত এজন সেৱকীহে আপোনালোকে এইটো কৰক এনেকৈ কৰক আমি এনেকৈ আজ্ঞা কৰিব নোৱাৰোঁ কাৰণ আমি সেৱকী আসনতে বহিছোঁ হয় নহয় বাৰু হা
নহয় না আমি এজন একেবাৰে তলৰ আৰু একেবাৰে শেষৰ আৰু অজ্ঞানীৰো অজ্ঞানী মুহম্মদীৰো মুহম্মদী গতিকে আপোনালোকক আমি ঈশ্বৰ জ্ঞান কৰিছোঁ এতিয়া ভাগত আৰম্ভ কৰাৰ লগে লগেই দবা বজাব লাগিব পাৰি ন বজাব লাগিব কেলে বজাব লাগিব গম পাই দেখিছে না তেখেতে দবাটো নাই বজাৰ কাৰণে বজাই দিছে মানে বাৰু অঁ আৰু আপোনালোকে আপোনালোকৰ গাঁৱত বাৰ্তাটো দিয়ক খবৰটো দিয়ক নামঘৰত ভাগত চলি আছে হয়নে ইয়াত কোনো মাহ প্ৰসাদ চাহ তাহ একো ব্যৱস্থা কোনেও কৰিব নালাগে অকল অকণমান ভাগত শুনিলেই হ'ল হয়নে বাৰু ভগৱন্তই আমাক এইকণ সুযোগ যে দিছে এইটোৱে ডাঙৰ কথা হয়নে গতিকে এই মংগলময় হৰি সেৱাত যদি আপোনালোক আছে আপোনালোকক কোৱা নাই দেই কথাষাৰ হয়নে গতিকে কাইলৈ কথাষাৰ জনাব এইটো কোনে ক'ব লগা হৈছে চব কথাটো দেখিছে ভকতক সেৱা কৰিলেতো আশীৰ্বাদ ভাগ পায় দেখিছে কথাটো তেওঁলোকে দেৱীসকলে দেৱতাসকলে তেওঁলোকে নিয়ম ভংগ নকৰে হয়নে বাৰু তেওঁলোক সদায় নিয়মতেই থাকে হয়নে নহয় বাৰু এই ভাগৱতৰ ঠাইকণলৈ অহা নাই দিছিলে সেইকণতে আহি ৰৈ দিছে নাই নামাৰে কেতিয়াও নামাৰে সেইটো কেতিয়াও নকৰে হা সেইটো কেতিয়াও নকৰে আমি তেওঁ ভিডিঅ' কৰা নাই নহয় নাই নকৰে নহয় আমি তেওঁৰ ভিডিঅ' কৰিছোঁ জানো হা এইটো ভিডিঅ' যদি কৰিবলৈ হয় ভাইৰেল হৈ যাব হয়নে নহয় কিন্তু আমাৰ সেইটো উদ্দেশ্য নহয় আমাৰ উদ্দেশ্য ঈশ্বৰ সেৱাহে হয়নে নহয় হা আমি যাতে ভগৱন্তৰ চৰণ সেৱাহে কৰিব পাৰোঁ তাতকৈ আমাক বেলেগ একো নেলাগে আৰু তেওঁ ভক্তি ভাৱনাৰে আহিছে হয়নে বাৰু কিন্তু আমাক আকৌ প্ৰথমতে অকণমান কোৰ্ট কৰিছিলে আকৌ সেইটো আমি গম পাইছোঁ কিন্তু এইটো কোৰ্ট কৰাটো আচলতে হা তাৰমানে নহয় মই যে তাক চাদৰ মেখেলা পিন্ধা নাই যে বুজি পোৱা নাই কথাটো আচলতে তেওঁ বুজি পাইছে এইটো কাৰণে কথাখিনি নহয় এতিয়া আইসকল আহি গাত জোৰাই এনেকুৱা ধৰণৰ হেৰি কৰে আমি আগতেও ক'ৰবাত এবাৰ নগাঁৱত শুনক এবাৰ নগাঁৱত ভাগৱত অনুষ্ঠান কৰি থাকোঁতে এগৰাকী মহিলা একদম বহুত আঁতৰৰ পৰা চিঞৰি আহিছে বহুত আঁতৰৰ পৰা একদম চিঞৰি আহিছে সকলোৱে ভয় খাইছে তাতে বেলেগ ধৰণে চিঞৰি আহিছে নাই আহি পেলাই এই একদম আমি পাঠ কৰি আছোঁ তাৰ ওচৰতে আমাৰ ফালে চাই কৈছে মই আহি গ'লোঁ কৈছে যে মই ভগৱন্তৰ চৰণলৈকে আহিছোঁ তাৰপৰা অলপ সময় তেনেকৈ বাগৰি হেৰি কৰিলে আৰু তাৰপাছত বহি লৈ ভাগৱত শ্ৰৱণ কৰিলে এই ভাগৱত শ্ৰৱণ কীৰ্তনটো কিমান মংগলময় বস্তু আমি সেইকণ হৃদয়ত অনুভৱ কৰিলেই হ'ল মায়া আদি সমস্ত অসন্ত বুলি কৈছে নহয় কৈছেনে নাই হা মায়া আদি সমস্ত অসন্ত তেওঁলোক স্থিৰ নহয় অস্থিৰ কিন্তু অস্থিৰ মায়াকো কিহে শান্ত কৰে ভগৱন্ত পুৰুষ পৰম পুৰুষে পৰম পিতাই আৰু তেওঁৰ পবিত্ৰ ৰূপেই কি এই বাংময় মূৰ্তি ভাগৱত ইয়াত ভগৱান বিৰাজমান হৈ আছে এই কথাটো আমি অনুভৱ কৰিব লাগিব হয়নে বাৰু সেই কথাষাৰ আমি অনুভৱ কৰিব লাগিব আৰু এইটো এটা এক্সিডেণ্ট নহয় ভগৱানে এইটো তেওঁৰ মহিমাহে দেখাইছে ভগৱানে সেইটো তেওঁৰ মহিমাহে দেখাইছে যে চোৱা অখণ্ড মায়ায়ো তোমালোকে কৰা ভাগৱত শ্ৰৱণ কীৰ্তনত আহি আশীৰ্বাদ লয় তোমালোকৰ মানুহে ইয়ালৈ আহিবলৈ ইচ্ছা নকৰে দ্বিতীয় স্কন্ধ
গুৰুৱে দিয়া আশীৰ্বাদ ল'বলৈ আহি গৈছে, দেখিছে? হা, কালি সত্য প্ৰমাণিত হৈছেনে কথাষাৰ? হা, দ্বিতীয় স্কন্ধ গুৰুৱে দিয়া আশীৰ্বাদ, এই আশীৰ্বাদ মহামায়ায়ো ল'বলৈ আহিছে। ক'ৰ পৰা আহিছে? হা, আশীৰ্বাদ বিচাৰি আহিছে, হয় নহয়? গতিকে আমি নৰ হৈ এই ভাগৱত ভগৱন্তৰ চৰণৰ আশীৰ্বাদ আমি সৰ্বদা ভিক্ষা কৰিব লাগিব। দ্বিতীয় স্কন্ধত ভগৱন্তই সমস্ত জীৱক বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শুকৰ মুখপদ্মে এই ভূমিলৈ নমাই আনি পৰীক্ষিত নামৰ জীৱক উদ্ধাৰ কৰাৰ চলেৰে গোটেই জগতকে উদ্ধাৰ কৰি দিব বিচাৰিছে। কি বুলি ক'লে গুৰু ভগৱান শুকে? হে পৰীক্ষিত নৃপতি, মই তোমাক এতিয়া তোমাৰ প্ৰশ্নৰ উত্তৰত কম ভাগৱত ধৰ্ম, মহাভাগৱত কথা। তোমাক যি তাৰিব, তোমাক যি উদ্ধাৰ কৰিব, এয়া সাধাৰণ বস্তু নহয়, এয়া হ'ল ভাগৱত ধৰ্ম। এই ধৰ্মত প্ৰধান বস্তু বেদৰ দৰে মন্ত্ৰ নহয়, বেদৰ দৰে যজ্ঞ তব্ৰত নহয়। এই ভাগৱতৰ মূল তত্ত্ববস্তু হ'ল ভগৱান কৃষ্ণৰ নাম গুণ। যিজনে কৃষ্ণৰ নাম কায় বাক্য মন শুদ্ধ কৰি একান্তভাৱে শ্ৰৱণ কৰিব, কীৰ্তন কৰিব, হে পৰীক্ষিত নৃপতি, সেইজনে সাক্ষাৎ প্ৰত্যক্ষ অনুভূতিৰে সৈতে ভগৱন্ত কৃষ্ণৰ আশীৰ্বাদ লাভ কৰিব।